ঠিক আছে, কি খবৰ? আশা কৰোঁ চাগে তোমালোকৰ সকলোৰে ভাল। ঠিক আছে, তো সকলোৱে চাগে প্ৰস্তুতি ভালদৰে চলি আছে। ঠিক আছে, আশা কৰোঁ তোমালোকৰ চলি আছে আৰু হাৰ মানি নিদিবা। যদি কষ্ট কৰিছা ভালদৰে কৰা, ঠিক আছে, যাতে নিজৰ সপোনবোৰ পূৰণ কৰিব পৰা, নিজৰ মা দেউতাক সুখত ৰাখিব পৰা বুঢ়া কালত, আৰু নিজৰ সপোনবোৰ যাতে পূৰা কৰিব পৰা। লোকৰ কথা বাদ দিয়া, তুমি যদি দুখীয়া, তোমাৰ হাতত পইচা নাই, আজি তোমাৰ হাতত কোনো তোমাৰ লগৰ পৰিয়াল কোনো সহায় নকৰিব। ঠিক আছে, যেতিয়া ছাকচেছ হৈ যাবা, ঠিক আছে, তোমালোকৰ মা দেউতাই যদি তোমাক চলাই আছে, হাজিৰা কৰি হওক যিকোনো কৰি নহওক, যদি চলাই আছে ভালদৰে চলি থকা আৰু নিজৰ সপোনবোৰ পূৰা কৰিম বুলি মনত এটা দৃঢ় প্ৰতিজ্ঞা লৈ লোৱা। ঠিক আছে, যেতিয়ালৈকে তোমাৰ সপোনবোৰ পূৰণ নহয় তেতিয়ালৈকে তুমি কষ্ট কৰি যাম। যেতিয়ালৈকে মোৰ লাষ্ট বয়স আছে, যেতিয়ালৈকে মোৰ বয়সে হাৰ নামানে, মোৰ মনে হাৰ নামানে, তেতিয়ালৈকে মোৰ যি লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে চেষ্টা কৰি যাম বুলি মনত এটা দৃঢ় সংকল্প লৈ লোৱা। ঠিক আছে, তো বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা অগ্নিবীৰ এক্সামৰ বাবে তুমি কি ইউটিউব চেনেল পঢ়িছিলা, মানে মই কি ইউটিউব চেনেল চাইছিলোঁ, কি কিতাপ পঢ়িছিলোঁ, তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো ভাবিলোঁ তোমালোকৰ যিহেতু এক্সাম চাপিয়ে আহিব, এপ্লাই চলি গ'লে তোমালোকৰ এপ্ৰিলত এক্সাম লাষ্টৰ 21 আমাৰ 22 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে, এপ্ৰিলৰ লাষ্ট 22 তাৰিখৰ পৰা তোমালোকৰ লাষ্টৰ এপ্ৰিল মে কিমান তাৰিখলৈকে চলিছিলে। ঠিক আছে, তো তোমালোকক মই আজি ক'ম যে মই কিতাপ পঢ়িছিলোঁ নেকি আৰু মই ইউটিউব চেনেল কি চাইছিলোঁ। ঠিক আছে, তো চব কথাটো এনেকুৱা হয় আজিকালি এক্সামৰ বাবে আছাম পুলিচ হওক, SSC JD হওক, তাৰ বাবে মানে তোমালোকৰ কি হয় ইউটিউবতে এভেইলেবল থাকে। ঠিক আছে, যিকোনো কুৱেশ্যন তোমালোকে গম পোৱাই, এটা কোৰ্চ পায় RW যোনটো ৰজগাৰ উইংকিট, SSC মেকাৰ, SSC এটা ভাল মানে সেইটা ইউটিউব চেনেল হয়, তাতে তোমালোকে কোৰ্চ কৰিব পৰা। ঠিক আছে, চবেইতো RW বেছি ইউজ কৰে, যোনটো ৰজগাৰ উইথ অংকিত, তাত তোমালোকে প্ৰায় 700-800 ল'ব। মই লগতেতো কোৰ্চ এটা লৈছিলোঁ, তোমালোকৰ প্ৰায় 700 কিমান পৰিছিলে। ঠিক আছে, মোৰ মতে তোমালোকে কোৰ্চ এটা লৈ ল'ব পৰা। যদি তোমালোকৰ কোৰ্চ ল'বলৈ পইচা নাই, তোমালোকে ইউটিউবতে চাই পঢ়িব পাৰা। ঠিক আছে, আৰু বহুতে মোক কমেণ্ট কৰিছিলে মই কিতাপ চাইছিলোঁ নেকি। চাওক, আজিকালি তোমালোকে কিতাপ চাই ইমান তোমালোকৰ টাইম লষ্ট হ'ব, যিহেতু টাইম বহুত কম থাকে আজিকালি আমাৰ পিছত নতো তোমালোকে কিতাপৰ প্ৰশ্নভাগ বেছি অহা দেখা নাযায়। ঠিক আছে, তোমালোকে ইউটিউবতে চাব পাৰা। ইউটিউবত প্ৰায় প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ দি থাকে, মানে যোৱা বছৰ কি কুৱেশ্যন আহিছিলে, কি কুৱেশ্যন আহিছিলে, তো তাতে বেষ্ট। আৰু কিতাপ তোমালোকে মোৰ মতে চাব নালাগে। ঠিক আছে, মই কিতাপ চোৱা নাছিলোঁ, তো আজিকালি দিনত চবেই মানে ইউটিউব চেনেল চায় আৰু কিছুমান এপছ আছে তাত কোৰ্চ কৰে। ঠিক আছে, তো তোমালোকে মোৰ মতে তোমালোকে কিতাপ চাব নালাগে। ঠিক আছে, কিতাপ তোমালোকে পঢ়িব নালাগে, জাষ্ট তোমালোকে ইউটিউব চেনেল দুটামানৰ নাম ক'ম। মই চাইছিলোঁ, মই চবতকৈ ভাল পাওঁ, ঠিক আছে, ইউটিউব চেনেলটো মই শুভম ই ক্লাছেছ। ঠিক আছে, শুভম ই ক্লাছেছ বুলি এটা ইউটিউব চেনেল আছে, তোমালোকে ইউটিউবত চাৰ্চ কৰিব পাৰা। সদায় ভিডিঅ' দি থাকে, লাইভ আহে অগ্নিবীৰ যোনবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। আৰু মই যোনদিনাখনি আছিলে মোৰ 29 তাৰিখে এক্সাম আছিলে। ঠিক আছে, মই এক্সাম দি আহিছোঁ, ডাইৰেক্ট ঘৰলৈ আহি আছোঁ মামাৰ লগত, ডাইৰেক্ট মানে সেই চিফটোৰ কুৱেশ্যন এনচাৰ আপলোড কৰিয়ে দিছে মানে। তো বহুতৰ পৰা লৈ মানে তো অল ইণ্ডিয়া চেম আহে ন, তো মই ডাইৰেক্ট গম পাই গৈছোঁ মানে মোৰ কিমানটা কুৱেশ্যন শুদ্ধ হৈছে, কিমানটা কুৱেশ্যন ভুল হৈছে। ঠিক আছে, তো ইউটিউব চেনেলটো বহুত ভাল, মই তোমালোকৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, এটা ভাল ইউটিউব চেনেল হয় সেইটো। ঠিক আছে, ডেইলি লাইভ আহে, তোমালোকৰ GK মেথছ ছায়েন্স ৰিজনিঙৰ ওপৰত ভিডিঅ' দি থাকে। তো এতিয়াই যোৱা তোমালোকে, যিহেতু ফেব্ৰুৱাৰী লাষ্টলৈ তোমালোকৰ এপ্লাই চলি যাব। ঠিক আছে, এপ্লাই চলি যাব, তোমালোকৰ মাৰ্চ এপ্ৰিল মাজতে এমাহ থাকিব, মানে 1.5 মাহ সময় থাকিব। তোমালোকে ৰানিঙৰ কাৰণেও প্ৰেক্টিছ কৰিব লাগিব আৰু তোমালোকে পঢ়িবও লাগিব। ঠিক আছে, তো তোমালোকে যদি পঢ়ি আছা, পঢ়াৰ লগতে ফিজিকেলটো মেইনটেইন কৰি ৰাখিবা। ঠিক আছে, আৰু যদি অকল ফিল্ডলৈ গৈ দৌৰি আছা তেনেকৈ নহ'ব। ঠিক আছে, আজিকালি তোমাৰ যিহেতু কম্পিটিশ্যনৰ যুগ। ঠিক আছে, এতিয়াতো কম্পিটিশ্যনৰ যুগ, তোমালোকে মানে কি কৰিব লাগিব, ফিজিকেলৰ লগতে তোমালোকৰ মানসিক হওক, শাৰীৰিক হওক, চব মানে একেলগে ইকুৱেলিটি লৈ যাব লাগিব। ঠিক আছে, তো মই কিতাপ চোৱা নাছিলোঁ, মই ফাৰ্ষ্টলি চাইছিলোঁ শুভম ই ক্লাছেছ, আৰু এটা ইউটিউব চেনেল আছে আৰ্মি ষ্টাডি বুলি আছে এটা, সেইটো তোমালোকে চাব পাৰা। ঠিক আছে, মই দুটা ইউটিউব চেনেলে চাইছিলোঁ, এটা হ'ল তোমালোকৰ শুভম ই ক্লাছেছ, সেইটো মোৰ বেষ্ট ইউটিউব চেনেল হয় ইন আৰ্মি এক্সাম। আৰু তোমালোকৰ ছেকেণ্ডলি মই অলপ চাওঁ মেথছৰ কাৰণে চাইছিলোঁ, মই মানে মেথছটো তাতো দিয়ে, কিন্তু মই মানে ছায়েন্সৰ কাৰণে মেথছ নহয় আছিলে, ছায়েন্সৰ কাৰণে অলপ চাইছিলোঁ, মানে আৰ্মি ষ্টাডিজ। ঠিক আছে, তাত লাইভ আহে, তোমালোকে যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নোট কৰি যাবা। ঠিক আছে, আৰু ভালদৰে বুজি যাবা। তোমালোকে অকল মানে ইউটিউব চেনেলটো গৈ চাৰ্চ কৰিলা, মানে গৈ এনেকৈ চালা বা এনেকৈ তোমালোকে মানে পঢ়ি গ'লেই নহ'ব। ঠিক আছে, পাহৰি যাবা তোমালোকে, যিহেতু অন্য কিছুমানো কাম কৰিবলগীয়া থাকে। তো তোমালোকে এখন বুক বনাবা। ঠিক আছে, এখন বুক বনাবা, তো তোমালোকে সেইখনত মানে লিখি যাবা। ঠিক আছে, বুকখনত তোমালোকে লিখি যাবা যে কেনেকৈ এনেকৈ হয় বুলি। ঠিক আছে, যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লিখি যাবা, তোমালোকৰ বহুত হেল্পফুল হ'ব পিছলৈ। ঠিক আছে, তো তোমালোকে এতিয়াই ইউটিউব চেনেলটো যোৱা, ছাবস্ক্ৰাইব কৰি ৰখা। ঠিক আছে, মই তোমালোকৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, যাতে তোমালোকৰ সেই ভুলবোৰ নহয় আৰু তোমালোকে যে এবাৰ ফাৰ্ষ্ট এটেম্পতে পাছ কৰিব পাৰা। ঠিক আছে, মই ফাৰ্ষ্ট এটেম্পতে পাছ কৰা হয়, কাৰণ মই মনোযোগ দি কামবোৰ কৰিছিলোঁ। ঠিক আছে, মই যিমান ফটোৱা লগৰ হওক, যিমান মোতকৈ মানে বেছিভাগ মোৰ লগৰে ধনী আছিলে। ঠিক আছে, তো মোৰে লাইফত মোৰ লগৰৰ ভিতৰত মই চবতকৈ লাগিলে
অলপ দুখীয়া মানে প'ৰ ফেমিলি বা বিলং কৰা আছিলোঁ ঠিক আছে তো তোমালোকে এতিয়াই যোৱা চেনেলটো শুভমী ক্লাছেছ বুলি যোনটো ইউটিউব চেনেল আৰ্মি এক্সামৰ বাবে ডেইলি লাইভ আহে ডেইলি লাইভ নাহিলেও লাইভ আহি থাকে বহুত ধৰণৰ অন্যান্য কুৱেশ্যন দি থাকে ঠিক আছে তো তোমালোকে যোৱা চেনেলটো ছাবস্ক্ৰাইব কৰা তাৰ যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নোট কৰি যোৱা তোমালোকে গম পোৱা 100 মাৰ্কৰ কুৱেশ্যন হ'ব ঠিক আছে 100 মাৰ্কৰ কুৱেশ্যন হ'ব জি কে হওক মেথছ হওক ছায়েন্স হওক ৰিজনিঙৰ হওক প্ৰতিটো কুৱেশ্যন নোট কৰি যোৱা আৰু ভালদৰে এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰা ঠিক আছে এতিয়া তোমালোকে প্ৰিপেৰেশ্যন কৰিলেহে লাষ্টলৈ মানে এটা ভাল মাৰ্কছ আনিব পাৰিবা আৰু গম পোৱাই কম্পিটিশ্যনৰ যুগ ভাল মাৰ্কছ এটা আনি ল'ব পাৰিলে তোমালোকে নিশ্চয় ফিজিকেলৰ বাবে চান্স পাবা ঠিক আছে তো সকলোকে ধন্যবাদ ভিডিঅ'টো যিমান পাৰে লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা তো সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ এনেকৈ যাতে আগলৈও মৰম দি যোৱা তাৰে আশা থাকিল ঠিক আছে